হাই অন্য এটা ব্লগলৈ মই আটাইকে স্বাগতম জনালোঁ। এয়া মই থ্ৰেডিং কৰি ল'লোঁ। অকণমান মোটাকৈ মানে অকণ শকতকৈ থাকিলে ভাল লাগে, কিন্তু অকণ পাতল পাতল কৰি লৈছোঁ। আৰু মোৰ ইয়াত চকু গুৰিবোৰ এনেকৈ ফুলিছে, এইটো আই বেগ বুলি কয়। ইয়াত মানে কিবা কিবি আছে বস্তু লগাব লাগে, কিন্তু মই এলাহতে লগোৱা নাই, মানে কেয়াৰ কৰি পেলাই কিবা মন নাযায়। যি কি নহওক, মই থ্ৰেডিং কৰাৰ কাৰণটো হ'ল কাইলৈ মই গুৱাহাটী যাব লাগিব, আৰু সেইকাৰণে যিহেতু 4:30 বজাতেই মই গাড়ীত উঠিব লাগিব, যিহেতু মই তিনিচুকীয়াৰ পৰা যাম, গতিকে বহুত দূৰ জাৰ্ণি হ'ব। সেইটো কাৰণে সোনকালে শুম বুলিয়ে এয়া ভাত পাতিলোঁ। এয়া দালি ভাত, এয়া আঞ্জাৰ কাৰণে চয়াবিন সৰু সৰু কাটিছোঁ, আলু সৰু সৰুকৈ কাটিছোঁ, আৰু ভাবিছোঁ কাইলৈ যিহেতু 4:30 এয়া ছুটি মাৰিলে, যিহেতু মই ৰাতিপুৱা ৰুটি বনাবলৈ টাইম নাপাম, সেইটো কাৰণে এয়া ৰাতিপুৱা মানে 4:30 যিহেতু মই যাম, তাৰ আগতে উঠি এয়া মেগী বনাই থৈ যাম সিহঁতৰ কাৰণে। আৰু মই বস্তু পেকিং কৰা হৈ গ'ল ইতিমধ্যে। আৰু এনেকৈ হঠাৎ গুৱাহাটী যাবলৈ ওলোৱা কাৰণটো হৈছে, যিহেতু আমাৰ যিটো মানে আত্মনিৰ্ভৰশীল অসম অভিযানৰ 3 নৱেম্বৰত সকলোকে গুৱাহাটীলৈ মতা কথা আছিল। এতিয়া বোলে ডেটটো চেঞ্জ কৰিলে, গতিকে কালিলৈ মানে লৰালৰিকৈ মাতিছে সকলোকে। মই মানে প্ৰিপেৰেশ্যন হৈ থকা নাছিলোঁ একেবাৰে, যিহেতু মই 3 নৱেম্বৰত যাম বুলি ভাবি আছিলোঁ, আৰু সেইখিনি কাৰণে মই ভাবিছিলোঁ অলপ গুৱাহাটী গ'লে, যিহেতু তাত অলপ মোৰ বান্ধৱীও আছে, মিটু কুটুম আছে, অকণ ঘূৰি মেলি আহিম। কিন্তু এতিয়া আকৌ বাচ্ছা এলাও নাই যাবলৈ, আৰু হঠাতে এনেকৈ যাবলৈ কৈছে, যিহেতু এতিয়া PGটো ছুটি নাই। মই ভাবিছিলোঁ নৱেম্বৰত যিহেতু অকণ ঠাণ্ডাও পৰিব, স্কুলো ছুটি হ'ব চাগে, আৰু যিহেতু 3 আৰু পূজাৰ কেইদিনতে আমাৰ ট্ৰেইনিঙো কথা আছিলে, কিন্তু এতিয়া সেইবোৰ চব খেলি মেলি হৈ গ'ল। বেলেগ ডিষ্ট্ৰিক্টত ট্ৰেইনিংবিলাক হৈ আছে, আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতো বোলে কিছুমানৰ হৈছে, কিন্তু আমাক আজিলৈকে নামাতিলে। কিন্তু হঠাৎ ফোন কৰি ক'লে যে কাইলৈ মন্ত্ৰী ঘৰলৈ যাব লাগিব আৰু গুৱাহাটীত যাব লাগিব। সমষ্টিয়ে মানে গাড়ী দিব, আৰু অহা যোৱা ফ্ৰী বোলে। খোৱাটো কথা এতিয়ালৈকে গম নাপাওঁ, গ'লেহে গম পাম। যি কি নহওক, মোৰ মনটো অকণমান দুখ লাগিছে, যিহেতু বাচ্ছা নিয়া এলাও নাই। বেটী এতিয়া এনেকৈ শুই আছে, কিন্তু তাইক মই যিহেতু লৈ যাব নোৱাৰোঁ গুৱাহাটী গ'লে, ভাবিছোঁ এনাইকৰ লগতে থৈ যাম। তাই এতিয়া 2 বছৰে হ'ব হ'ল, আজিলৈকে তাইক মই এটা মুহূৰ্ত অকলে এৰা নাই, আৰু এদিনো তাইক মই অকলে এৰি ক'তো যোৱা নাই, কিন্তু এতিয়া এৰিব লাগিব। কিন্তু সেইকাৰণে দুখ লাগি আছে, তাই বাৰু মাহীয়েক লগত থাকিব নে নাথাকে। বাৰু যি কি নহওক, মোৰ ব্লগটো সকলোৱে চাই থাকিবা। এতিয়া মই পেকিং চেকিং কৰিলোঁ, সোনকালে ভাত পানী মই ঠাণ্ডা ভাতেৰে অলপ খাই ল'লোঁ। এতিয়া ভাত নাখাওঁ, বেটিকো খোৱালোঁ, আৰু মই এতিয়া ধুমধাম মানে শুওঁগৈ, কাৰণ 3টাতে উঠি সিহঁতৰ কাৰণে মেগী বনাব লাগিব, আকৌ মই নিজেও ৰেডি হৈ যাব লাগিব। গতিকে একেবাৰে গুৱাহাটীতে আপোনালোকক লগ পাম, তাতে পৰিৱেশটো কেনেকুৱা হৈছে, বা মই অকল লাইভ আহিম বুলি ভাবিছোঁ, য'ত আমি মন্ত্ৰী ঘৰত যাম। যিহেতু মন্ত্ৰী ঘৰত মই এবাৰো মানে গেটৰ ভিতৰত সোমাই পোৱা নাই, কেনেকুৱানো সিহঁতৰ পৰিৱেশবোৰ, মানে বিমল বৰা ঘৰত। গতিকে যাম, গতিকে ভাবিছোঁ অকণমান লাইভ কৰিম, গতিকে চাই থাকিব মোৰ ব্লগটো। আৰু আজিলৈ কিবা কিবি দেখাই আছোঁ, চাই থাকিবা। বাই বাই, গুড নাইট। এইয়া বেটি, মই চাউল বাচোঁ নহয় বেটা, আমনি নকৰিবা আকৌ, মই কুৰকুৰি খাই থাকা। এতিয়া মোৰ বেটি হৈছে 18 মাহ, আৰু 18 মাহত তাই সেয়া চেহেৰা, আৰু খোৱা বোৱাটো বহুত কমি গৈছে। তাই যিমান ডাঙৰ হৈছে মানে খোৱা বোৱাটো সিমানে কমি গৈছে। আৰু আজিকালি ভাবিছিলোঁ পেকেটিং বস্তু খাবলৈ নিদিওঁ, কাৰণ ল'ৰা ছোৱালী পেট বিষ হয়, বিভিন্ন বেমাৰ হয়, ভোক নালাগে পেকেটিং বস্তু খালে। আৰু বেটিয়ে মানে এনেকুৱা হৈছে, এতিয়া দিব লগা হৈছে মানে কামৰ কাৰণে। বেটা মই কামখিনি কৰি লওঁ দেই, মই চাউল বাচি লওঁ দেই বেটা, দেখিছা দাদাহঁতক ভাত দিব লাগিব, কিমান বিজি আছে দেখিছা। খেলি খেলি গৈ থাকা দেই, বাই বাই কৈ দিছোঁ। অঁ 2টা মটৰ দিব, নকৰিবা, যোৱা দেই, মই চাউলখিনি বাচি লওঁ, যোৱা। ইমান বেয়া চাউল, এয়া গোটেই শিলগুটি পাথৰ, কিমান যে বাচিলোঁ এতিয়ালৈকে। সৰু সৰু শিলগুটি, ফুটা খৰাহিত মানে ধুই ল'ব লাগিব, তেতিয়া এইবোৰ নাবাচিলেও হয়। একদম সৰু সৰু শিলগুটি হয় এইবোৰ। ইমান এইবোৰ ডাঙৰ ডাঙৰ শিলগুটি পেলালোঁ। এয়া বাচি আছোঁ চাউল দুপৰীয়াৰ কাৰণে, বতৰ বেয়া। এয়া মই বাৰীৰে কৰ্দৈজোপা দেউতাই গছৰ ডালকেইটা কাটিলে, আৰু এজন মানুহ আহি ক'লে বোলে কলি কৰ্দৈবোৰ আচাৰ বনালে খাই খুব ভাল লাগে। সেইকাৰণে মই ধুনীয়াকৈ ছিঙিছোঁ, এনেকৈ গোটাইছোঁ। আৰু এয়া আমবোৰ কাটি কাটি মানে কটাৰীয়ে ৰেপি ৰেপি ৰ'দত শুকুৱাব লাগিব। শুকুৱাৰ পিছত মানে তেল ধুনীয়াকৈ মছলা দি এনেকৈ গোটাই গোটাই মানে থৈ দিব লাগে, তেতিয়া বোলে বহুত ধুনীয়া হয়। সেইকাৰণে দেউতাই এনেকৈ কাটি দিছে, ময়ো কাটিলোঁ, দেউতাই এটা দেখুৱাই দিছিলে সেই মানুহজনে কোৱা মতে। আৰু এয়া আমি ধুনীয়াকৈ আচাৰ বনাম, সেইটোকে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। বাৰু আজিলৈ বাই বাই, মোৰ ভিডিঅ' চাই থকাৰ কাৰণে। এতিয়া কাইলৈ মই গুৱাহাটীত যাম, আৰু গুৱাহাটীত গৈ কি কৰিম আৰু দেখুৱাই থাকিম দেই। বাই বাই, চাই থাকিবা সকলোৱে।